নমস্কাৰ নিউজ দৰ্শকসকলক স্বাগতম জনাইছো মজিয়াত মলিবিকা চাহকে আছে আজিৰ সংবাদত যোৰহাট জিলা কংগ্ৰেছ ভৱনত জৰুৰী সংবাদমেল নিউজ নৰেক বিশেষ প্ৰতিবেদন যোৰহাট জিলা কংগ্ৰেছ ভৱনত সম্বোধন কৰা হয় এখনি সংবাদমেল উক্ত সংবাদমেলখনে সংবাদ মাধ্যমৰ আগত এনেদৰে সদৰি কৰে বিষয়ববীয়াসকলে আমাৰ গয়া ৰাইজ আহি যি বেপাৰ বাণিজ্য কৰে সেই বেপাৰ বাণিজ্য আমাৰ টাউনৰ মানুহখিনি উপকৃত হোৱাৰ লগতে আশে-পাশে যিখিনি মানুহ আছে যোৰহাটৰ সকলো উপকৃত হয় গতিকে সতেজ বস্তু কিছুমান তেখেতসকলে লৈ আহে আৰু গাঁৱলীয়া শাক-পাচলি আমি ক্ৰয় কৰি পেলাই আমি উপকৃত হওঁ কালি যিটো ঘটনা হৈ গ'ল সেই ঘটনাটোৰ আলম লৈ কোনোবা বিজেপিয়ে এনেকুৱা কিছুমান কথা ক'ব যি কথাত এজন সন্মানীয় সাংসদক জড়িত কৰিব পাৰে এনেকুৱা নিকৃষ্ট মনৰ এজন বিজেপিৰ মানুহে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে যিয়ে নেকি সাংস্কৃতিক ৰাজধানী যোৰহাটত এনেকুৱা তুলুঙা মন্তব্য সস্তীয়া কথাৰ শোভা নাপায় গতিকে আমি তেখেতক সকীয়াই দিব খুজিছো লগতে বিজেপি দলকো আমি সকীয়াই দিব খুজিছো এনেকুৱা ধৰণৰ কোনো বিষবাস্প বিয়পাব পৰা তথা সমাজখনক বিশৃংখল কৰিব পৰা কোনো ধৰণৰ কাম কাজত বিজেপি যুক্ত নহয় আৰু তেখেতসকলৰ কৰ্মীসকলক আমি ক'ব খুজিছো যে সন্মানসূচক এটা ৰাজনীতি কৰক এটা সুস্থ পৰিৱেশ গঢ়ি তোলক এইটো আমি কংগ্ৰেছ দলে কামনা কৰিম আৰু যোৱাকালি ঘটনাটো উচিত তদন্ত হ'ব লাগে আৰু দুখীয়া শাস্তি পাব লাগে কি লাগে যিয়ে নহওক সেইটো আমি কংগ্ৰেছ দলে কামনা কৰোঁ পাচলি বজাৰত যি ঘটনা ঘটিছে এইটো কোনো সাম্প্ৰদায়িক নহয় তাক আমি অচিৰেই কণ্ডেম কৰিছো দুটা মানুহৰ মাজত এটা কাজিয়া এই কাজিয়াটো বিজেপি দলে এইটো এটা সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ এটা উত্তপা সৃষ্টি কৰাৰ এটা মানসিকতা সৃষ্টি কৰিছে তাক আমি অচিৰেই কণ্ডেম কৰিছো মিচিং জনগোষ্ঠীৰ লিডাৰ হিচাপে যিহেতু মিচিং মানুহে আজি যোৰহাটত ইমান বছৰ আমি বসবাস কৰি আছো একেলগে কাৰো লগত আমাৰ কোনো তেনেকুৱা সাম্প্ৰদায়িক কাজিয়া নাই আমি সম্প্ৰীতিৰে সমাজখনক আমি এটা জীয়াই আছো আৰু কোনো আমাৰ তেনেকুৱা বেয়া চিন্তাধাৰাৰে আমি এইখনৰ মাজত থকা নাই কিন্তু কালি এটা কথা আমি মন কৰিছো তেওঁলোকে মিচিং মানুহক লৈ ৰাজনীতি কৰিব পৰাটো আমি তাক প্ৰতিবাদ কৰিছো আৰু এটাই আমি প্ৰশ্ন কৰিব বিচাৰিছো আজি অসমত বিজেপি চৰকাৰ আছে আজি গৃহমন্ত্ৰী পেলাই হৈছে পুলিচ প্ৰশাসন পেলাই হৈছে এই ক্ষেত্ৰত আজি চুৰ হৈছে ক'ৰবাত মোবাইল চুৰ হৈছে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে যোৰহাটত বাইপাছত আজি হত্যা চলি আছে এইবিলাকত গুৰুত্ব নাই আজি এটা জনগোষ্ঠীক লৈ অৰুষ সাজে এটাক লৈ ইহঁতে ডাঙৰ এটা হিন্দু মুছলিম মিয়া সম্প্ৰদায় তেনেধৰণৰ বেয়া মনোভাৱ লৈ বেয়া চিন্তাৰে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে সেই ৰাজনীতিৰ পৰা বিজেপি সকলক আজি জিলা বিজেপিকো আমি অকিয়াই দিছো আৰু হোম মিনিষ্টাৰে পেলাই হৈছে হোম মিনিষ্টাৰৰ দৰৱ হিমন্ত বিশ্ব শৰ্মা পেলাই হৈছে এইটো পুলিচ প্ৰশাসন কাৰণ টিএমপিকে এটা জনগোষ্ঠীয়ে মিয়া প্ৰতিবাদ কৰা নাই টিএমপিকে ঘটনাক লৈ প্ৰতিবাদ কৰিছে মই নিউজটো চাইছো ল'ৰাবিলাক যিটো ল'ৰাই নিউজ দিছে বাইক দিছে মই চাইছো তেওঁ মিচিং জনগোষ্ঠী মিয়া বুলি প্ৰতিবাদ কৰা নাই তেওঁ এই ঘটনাক লৈ জাতি লৈ নাম ধৰাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিছে এই জাতিক যিটো নাম ধৰিছে সেইটো আমি গৰিহণা দিছো কংগ্ৰেছে সেইটো আমি যুক্তিসংগত নামানো আমি আজি তাৰিখলৈ কোনো জাতিজন আমি ধৰ্ম নিৰপেক্ষ দলৰ মানুহ আমি সাংবিধানিক ধৰ্ম নিৰপেক্ষ সদায় অটুট ৰাখো এই আদৰ্শত আমি নীতিত আজি আছো আৰু টিএমপিকেও কালি কৈছে এই ঘটনাতে ইহঁতে প্ৰতিবাদ কৰিছে কিন্তু সেই হিন্দু মুছলিম বুলি নহয় কিন্তু বিজেপি এজনেহে তেওঁ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈক যি ধৰণৰ তাৎসল্য কৰিছে এজনে আমাৰ সংসদ পাৰ্লিয়ামেণ্টৰ বেছ আমাৰ পাৰ্লিয়ামেণ্ট হয় তেওঁ সংসদৰ শ্ৰেষ্ঠ এটা অংশত তেওঁ ভাৰতবৰ্ষৰ নাম আছে তেওঁ অসমৰ নিচিনা যোৰহাটৰ নিচিনা এটা সাংস্কৃতিক মহানগৰীত আমাৰ যি সম্প্ৰীতি আছে এই সম্প্ৰীতি বিনষ্ট কৰা কাৰ্যক আমি গৰিহণা দিছো আমি আশা কৰিছো ভৱিষ্যতে যাতে এনে বৃত্তিৰে ৰাজনীতি নকৰিবৰ কাৰণে আজি আমি তেওঁলোকক আহ্বান জনালো ধন্যবাদ যোৱা 8 আগষ্টত মোক অসম ভাৰত আমাৰ জাতীয় কংগ্ৰেছে আমাৰ নেশ্যনেল আমাৰ কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সভাপতি সাধাৰণ সম্পাদক চি বেণুগোপালৰ দ্বাৰা মোক এপইণ্টমেণ্ট দিছে যোৱা 8 আগষ্টত 8 জুলাই তাৰিখে গতিকে মই পুনৰ যোৰহাট জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈছো আৰু এইটো ক্ষেত্ৰত মই সাংবাদিক বন্ধুসকলৰ পৰা মোৰ যাতে এই নতুন কাৰ্যকালত সম্পূৰ্ণ সহযোগিতা মই কামনা কৰিছো মই ইতিমধ্যে আমাৰ কমিটিখন হোৱা নাই
কমিটি বনাবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে মই প্ৰায় 65জনীয়া কমিটি এখন বনোৱাৰ পৰা চূড়ান্ত কৰিছোঁ। নতুন মানুহ আনিছোঁ, আমি নতুন যুৱতী আমি জিলা কংগ্ৰেছত অন্তৰ্ভুক্ত কৰিছোঁ। আমি পুৰণা নতুন চব লগ হৈ জ্যেষ্ঠ কনিষ্ঠ সকলোকে লগ হৈ মই জিলা কংগ্ৰেছ কমিটিখন এইকেইদিনতে গঠন কৰিম। এখন আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা অনুমোদন দিব লাগিব। মই এইকেইদিনতে গৈ আছোঁ গুৱাহাটীৰ পৰা, মই অনুমোদন আনি কৰিম। আৰু আজি এইখনেই মোৰ নতুন সভাপতি হিচাপে প্ৰথম প্ৰেছ মিট। মোৰ লগত উপস্থিত আছে মোৰ লগত থকা জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ইন্দ্ৰজিৎ পেগু ডাঙৰীয়া, টাউন ব্লকৰ সভাপতি চুটিকৰ ডাঙৰীয়া, আৰু দুজনক মই দায়িত্ব দি থোৱা এতিয়া মোৰ সাংগঠনিক দিশত আছে বিকাশ গগৈ ডাঙৰীয়া, আপোনাৰ প্ৰশাসনিকত আছে মোৰ উমানিয়ম ডাঙৰীয়া। কমিটি বনাম, তেওঁলোকক নিশ্চয় মই অন্তৰ্ভুক্ত কৰিম। গতিকে আজি প্ৰথম সভাপতি হিচাপে সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ পৰা মই সম্পূৰ্ণ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। যোৱাবাৰ যেনেকৈ মই গত 3টা বছৰত যেনেকৈ আপোনালোকে মোৰ লগত সহায় সহযোগিতা আগবঢ়ালে, এইবাৰো মই আপোনালোকৰ পৰা সহায় সহযোগিতা পাম। মই আজি বিশেষ কাৰণ এটাৰ কাৰণে আমি কালি এটা নিউজ পালোঁ, যিটো পাইছে আপোনালোকক দেখিছোঁ, আপোনালোকেও কৰিছে, যে কালি আমাৰ এখন বজাৰ JB ৰোডৰ বজাৰখন, বজাৰখনত দেওবৰীয়া বজাৰখন এটা ঘটনা, সৰু ঘটনা ঘটিছে। আমি গম পাইছিলোঁ যে বুবু আনচাৰী বুলি এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ, যিমানটো তেখেতৰ ঘৰ অৰিজিনেল ঘৰ চাগে মই নাজানো, মই কোনো কেনেকৈ শুনা মতে মধ্যপ্ৰদেশ বা বিহাৰ সৰপাৰখালী ইয়াৰে বৰ্তমান ইয়াৰ হয় বুবু আনচাৰী, আৰু এজন তাৰে বিক্ৰেতা আপোনাৰ খুচুৰা বিক্ৰেতা এজন আমাৰ জনজাতীয় এজন যুৱক মানৱ পেগু। তেখেতে তাত এটা, মই যিটো খবৰলৈ যেতিয়া গম পালোঁ যে তেখেতে তাত কিবা নাৰিকল অৰ্থাৎ ডাব বিকিছিলে, ডাব এটা কিবা দামটো 70 টকা নে কি ক'লে, সেইটো লৈ বোলে টকাটুকি হ'ল। সেইটোত আমি সোমাব বিচৰা নাই, আমি গৰিহণা দিছোঁ। গতিকে সঁচাকৈ আমাৰ যদি এজন জনজাতীয় যুৱকক বা জনজাতীয় যুৱকে নহয়, অসমৰ এজন যুৱকৰ বিক্ৰেতাক দেওবাৰে কিবা এটা বিকি তেওঁ ঘৰৰ পোহপাল কৰে, তেওঁৰ হাতত এই বুবু আনচাৰীয়ে যদি তাত মাৰপিট কৰিছে, আমি এইটো তীব্ৰ গৰিহণা দিছোঁ। তোমাৰ কিবা আছে দাম দম কৰা বস্তুৰ দাম নাই বিলাক নিকিনিবা, গুচি যোৱা, আপত্তি নাই। কিন্তু এজন যুৱক, আমাৰ স্থানীয় যুৱক এজনত বস্তু বিকিছে, কেলৈ মাৰপিট কৰাটো আমি তীব্ৰ গৰিহণা দিছোঁ। আমি তেখেতে শাস্তি পোৱাটো বিচাৰিছোঁ। নিশ্চয় প্ৰশাসন আছে, প্ৰশাসনে নিশ্চয় তেখেতক ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে গম পাইছোঁ তেখেত বোলে পলাই ফুৰিছে। উপায় নাই, তেখেতৰ ভায়েককে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে। আপোনালোকৰ নিউজৰ মতেই পোৱা মতে তেখেত এতিয়াও বিচাৰি পোৱা নাইকিয়া বুবু আনচাৰীক। সেইকাৰণে কালি তাৰ স্থানীয় বেপাৰীসকলে, বিক্ৰেতাসকলেও দুবাৰকে পথ অৱৰোধ কৰিছে। দ্বিতীয়বাৰ কৰোঁতে মই জনা মতে এই আপোনাৰ বুবু আনচাৰী ভায়েককে নিৰ্বাচন কৰি আনিছে। গতিকে আমি তীব্ৰ গৰিহণা দিছোঁ। আপোনাৰ বস্তু কিবা নাই মিলে, দাম দৰ নাই মিলে নিকিনিব আপুনি। কিন্তু আপুনি তেখেতক হাতত গাত হাত দিবলৈ ক'ত অধিকাৰ পালে? আমি কংগ্ৰেছ দলে তীব্ৰ গৰিহণা দিছোঁ। আমি নিবিচাৰোঁ, কেতিয়া নিবিচাৰোঁ আমাৰ যোৱাৰ এখন শান্তিপ্ৰিয় জেগা, তাতো আমাৰ স্থানীয় যুৱক বা যুৱতীসকলে বা খেতিয়কসকলে আহি, বেপাৰীসকলে ইয়াত বস্তু বিকে, তেনেকুৱা এটা তেওঁ নিজৰ মতে ইচ্ছামতে কৰাটো আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু তাৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণেও আমি প্ৰশাসনক আহ্বান জনাইছোঁ, আমি চৰকাৰকো আহ্বান জনাইছোঁ। কাৰণ আপোনালোকৰ এতিয়া চৰকাৰ আছে, অসম বিশেষকৈ বিজেপি দলৰ চৰকাৰ আছে, মুখ্যমন্ত্ৰীয়ে আমাৰ গৃহ বিভাগত আছে। গতিকে গৃহ বিভাগৰ দ্বাৰা যাতে তেখেতসকলক উচিত ব্যৱহাৰ দি অতি সোনকালে তৎকালে তেখেতক বিচাৰি আনি বৰাটো আমি বিচাৰিছোঁ, শাস্তি পাব লাগে। তাতকৈ এটা কথাৰ কাৰণে আমি কৰিছোঁ। তাত আমি দেখিছিলোঁ, কালি মই চাই আছিলোঁ, যেতিয়া আমাৰ বেপাৰীসকল আগবাঢ়ি বহি আছে বা খেতিয়কেই হওক বা যি লোকে বেপাৰীসকলে হওক বিকি আছে, তাত এজন দেখিছোঁ বগা চৰিত পৰিহিত, বগা চোলা বগা চাৰ্ট পিন্ধি এজন মানুহে খুব বেয়াকৈ চুই আছে। বিশেষকৈ আমাৰ দলৰ, আমাৰ অসম দলৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বেয়াকৈ কৈছে, আমাৰ জিলা কংগ্ৰেছৰ বিষয়ে বেয়াকৈ কৈছে। বেয়াকৈ মানে এইটো কৈছে যে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণেই আজি তেখেতে এটা শব্দ ব্যৱহাৰ কৰিছে, এটা জাতি বা এটা ধৰ্মৰ জাতিক, যে মিয়াসকলে ইয়াত সুবিধা পাইছে গৌৰৱ গগৈৰ কাৰণে। কাৰণ গৌৰৱ গগৈ বোলে বাহিৰত যিবোৰ ধৰি লওক আপোনাক এতিয়া উচ্ছেদ কাৰ্যসূচীত হৈছে, তাত গৌৰৱ গগৈ বোলে সমৰ্থন কৰাৰ বাবে ইয়াত সমৰ্থন কৰিছে। আৰু যোৰহাট জিলা কংগ্ৰেছেও এই মিয়া বুলি এটা শব্দ ব্যৱহাৰ কৰিছে, যে মিয়াসকলক সমৰ্থন কৰাৰ কাৰণে আজি এইটো পাইছে। কাৰণ তেখেতে ক'লে এইটো এটা ব্যক্তিগত মাজৰ দৰ হাজিৰাৰ কথা, বস্তু কিনা বেচা, মই কৈছে কিবা কিনিব আছে, তাত লৈ পিনি এটা ধৰ্মীয়ভাৱে লগাই এজন
মুছলিম সম্প্ৰদায়ৰ মানুহে আমাৰ জনগোষ্ঠীয় মানুহ এজনক খিলঞ্জীয়া মানুহৰ লগত হাত দিছে বুলি লৈ গুচি গৈছে। কিন্তু সম্পূৰ্ণ মিছা কথা। এই নাৰিকলগুৰি কিনাৰ লগত আমাৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ কি সম্পৰ্ক আছে? ক'ত তেখেতে এনেকুৱা এটা তেখেত দেখাই দিয়ক যে গৌৰৱ গগৈ আহি আমাৰ সভাপতিয়ে আহি ইয়াত ওচৰতে নি দিছেহি, বিশেষ ধৰ্মাৱলম্বী লোকক ওচৰত নিছিল। বা আমি যোৰহাট জিলা কংগ্ৰেছ আমি এইবোৰ ছবি সাধাৰণ সম্পাদক আৰু টাউনৰ এই সভাপতি বহি আছে টাউন ব্লকৰ, মই নিজে জিলা কংগ্ৰেছ, আমাক এটা প্ৰমাণ দেখাই দিয়ক আপোনালোকে, বা সেই মানুহজনে দেখাই দিয়ক যে আমি এইটোৰ কাৰণে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক ওচৰতাই দিছো বুলি। আৰু তেখেতে কৈছে যে গৌৰৱ গগৈৰ কাৰণে জিলা কংগ্ৰেছৰ কাৰণে সেইসকলে গৈ আনকি পাকঘৰ পাবগে, এই শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু মই তেখেতক আজি আহ্বান জনাব বিচাৰিছো, মই যি খা খবৰ লৈছো, তেখেতে যে কৈছে ইয়াত আইন শৃংখলা ঠিকে ৰাখিব লাগে, মই গম পোৱা মতে ইয়াত এজন ল'ৰা এৰেষ্ট হৈছিল। কেলে? বৰুৱা চাৰিআলিৰ পৰা বস্তু কাঢ়ি নিছিল, মোবাইলটো কাঢ়ি নিছিল, নিশ্চয় আপোনালোকে জানে। এজন বৰুৱাৰ পৰা ল'ৰাই কাঢ়ি নিছিল, কাৰ পৰা? এজন এগ্ৰিকালচাৰ প্ৰণৱ কুমাৰ বৰুৱা, এজন এক্স এমপ্লয়িৰ পৰা কাৰ্ডখন কাঢ়ি লৈ গৈছিল, আৰু সেই কাৰ্ডখন ব্যৱহাৰ কৰি তেখেতৰ পৰা গোটেই পইচাটো উলিয়াই নিছিল। মোবাইলটো চুৰ কৰি নিপিনি আকৌ তাই পইচা লৈছিল। আৰু সেইজনে কালি যিজন মানুহে, মই নাজানো কোন মানুহ শুনিছো, কিবা বিজেপি বুলি কোৱা শুনিছো, লাষ্টত তেখেতক মই চিঞৰা শুনিছো হিমন্ত বিশ্ব জিন্দাবাদ বুলি। তেখেতৰ পুত্ৰ তেখেতে যি আমাক এই কথা কয়, বৰুৱা চাৰিআলি নিশ্চয় আপোনালোকে চবে জানে, মোবাইল এটা কাঢ়ি নিছিল এগ্ৰিকালচাৰৰ প্ৰাক্তন এজন চাকৰিয়াল আমাৰ প্ৰণৱ বৰুৱাৰ পৰা প্ৰবক্তা, আৰু সেই মোবাইলটো নি তেখেতে 50,000তকৈ বেছি টকা উলিয়াই লৈ গুচি গ'ল। আজি সেইজনে কৈ সমাজৰ কথা কয়, আৰু তেখেতে কৈছে যে এটা বিশেষ সম্প্ৰদায়ক ধৰ্মীয় কৰিছে। মই জনাবতে তেখেতৰ প্ৰথমা পত্নীগৰাকীও মই শুনিছোৱে দেই, ইছলাম ধৰ্মী মানুহ, তেওঁ কালি ইছলামৰ গাড়ী পাই আছে, এতিয়া কৈছে ধৰ্মীয় গাড়ী পাইছে। আৰু যদি তেওঁলোকে যদি জানিছিলে তেখেত ধৰ্মৰ মানুহ যে ইয়াত যদি বাংলাদেশী বা মিয়া বুলি যি শব্দ কৈছে, এই 10 বছৰে তেখেতে কি কৰিছিল? ইয়াতো বিধায়কজন তেওঁলোকৰ মানুহ দেখোন, বিধায়কজনে কি কৰিছিল? তেওঁলোকে যি দল আছিল দলে কি কৰিছিল? কিয় ব্যৱস্থা নললে? শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।